আজিৰ পৰা আনুষ্ঠানিকভাৱে আমি কাৰ্যালয় উন্মোচন কৰি ইয়াৰ কাৰ্যসূচীবিলাক ৰূপায়িত হ'ব। কিন্তু পূৰ্বৰ পৰাই আমাৰ যিটো মিত্ৰজোঁটৰ কাৰ্যসূচী বা আমাৰ দলীয় যিসমূহ সভা চলি আছে, সাংঘাতিক সভাবিলাক ইতিমধ্যে চলি আছিলে। আজিৰ পৰা আনুষ্ঠানিকভাৱে এই কাৰ্যালয়ৰ পৰাই আমাৰ দলীয় যিবিলাক ৰণকৌশলৰ কৰ্মসূচী ইয়াৰ পৰাই নিৰ্ণয়। যিগৰাকী প্ৰাৰ্থী বিজেপি তেওঁলোকে কৈছে যে এবাৰ ইয়াতে বিৰোধী কোনো ধৰণৰ ফেক্টৰ নহয় আৰু অতি কমেও বিৰোধীয়ে 50,000 ভোটতে সীমাবদ্ধ থাকিব বুলি এক প্ৰকাৰৰ তুচ্ছ তাচ্ছিল্য কৰাই দেখিবলৈ পোৱা। তেখেতক মই শুভেচ্ছা জনাইছো। তেখেত আহক, ফিল্ডত আহক, ৰাইজে নিৰ্ণয় কৰিব, মই নকওঁ। ৰাইজে যদি যোগ্য বুলি ভাবে, যাক যোগ্য বুলি ভাবে, সেইটো সময়ত যেতিয়া ৰিজাল্টৰ দিনা তাত প্ৰতিফলিত হ'ব। মই নকওঁ যে মই কিমানত জিকিম বা মই তেওঁ কিমানত জিকিম, এইখিনি কথা কৈ লাভ নাই। ৰাইজে নিৰ্ণয় কৰিব। আপোনালোকে ৰাইজৰ পৰা মতামত গ্ৰহণ কৰক। ইয়াৰ ফলত ৰাজনীতিবিদসকলৰ মতে এবাৰ চকুৰালিও কোনোবা প্ৰাৰ্থীৰ চকুৰালিৰ ৰোল প্লে কৰিছে বুলি কব। চকুৰালি নহয়, আপোনালোকে নাজানে। আজিৰ দিনটো এটা ঐতিহাসিক তথা মহত্ব দিন। 16শ শতিকাৰ শেষৰ ফালে আহোম ৰাজত্ব কালত এটা অচলা অৱস্থা সৃষ্টি হৈছিলে, ৰাজনৈতিক এটা অস্থিৰতা সৃষ্টি হৈছিলে, ক্ষমতাকেন্দ্ৰিক ৰাজনীতি। আৰু তাৰ গোটেই কালপ্ৰিট আছিলে আমাৰ লালুকোলা বৰফুকন। আৰু লালুকোলা বৰফুকনে ফুল কুমলীয়া কোনো জ্ঞানহীন তথা মানে অযোগ্য এজন জোঁৱায়েকক ৰাজসিংহাসনত বহুৱাই নিজৰ ক্ষমতা হাতত ৰাখিবৰ কাৰণে কুচক্ৰান্ত কৰি, ষড়যন্ত্ৰ কৰি ডা ডাঙৰীয়াসকলৰ বিৰুদ্ধে গৈ গোটেই ৰাজকোঁৱৰ ৰজা হ'ব পৰা যোগ্য ৰাজকোঁৱৰসকলক নিৰ্যাতন কৰি, ধ্বংস কৰি, তেওঁলোকক অত্যাচাৰ কৰি তেওঁলোকক ধ্বংসত কৰিছিলে। ৰজা হ'ব পৰা যোগ্যতা। কিন্তু এজনেই ৰাজকুমাৰ আছিলে, সেইজন হ'ল গদাপাণি। আৰু গদাপাণিক সংঘৰ্ষত কৰাবৰ বাবে, তাক হত্যা কৰিবৰ কাৰণে লালুকোলা বৰফুকনে সেই সময়ত গোটেই শাসনযন্ত্ৰ যিটো আমাৰ মন্ত্ৰী পৰিষদ, বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰ গোহাঁইকে ধৰি মন্ত্ৰী পৰিষদৰ চেৰাই গৈ তেখেতক অত্যাচাৰ কৰিবৰ কাৰণে তেওঁ বিভিন্ন চোৰাংচোৱা আৰু এইটো আমাৰ চাওদাং বৰুৱাক পঠাই তেখেতক অত্যাচাৰ কৰিবলৈ পঠালে। কিন্তু নাপালে। নোপোৱাৰ বাবে জয়মতী কুঁৱৰীক, মহিয়সী গৰাকীক ৰাজসভালৈ উঠাই আনিলে আৰু নানা ধৰণৰ অত্যাচাৰ কৰি তেওঁৰ মুখৰ পৰা গদাধৰ সিংহৰ বাতৰি নোপোৱাৰ বাবে 13 দিন অত্যাচাৰ কৰাৰ পিছত তেওঁ মৃত্যুবৰণ কৰিলে। আৰু সেই মহিয়সী জয়মতীয়ে তেখেতে যি আত্মত্যাগ কৰি দেশ, জাতি, স্বজাতিৰ যি নিদৰ্শন দেখুৱাই গ'ল, সেইটো এটা অতুলনীয়। আৰু সেইটো হৈ আছে আমাৰ এই চিচি বৰগাঁও বিধানসভা সমষ্টিত। আজি সাংসদ প্ৰধান বৰুৱাই নিজকে লালুকোলা বৰফুকনৰ ৰোল প্লে কৰিছে। আপোনালোকে চাব, তেখেতে নিজৰ ক্ষমতা সাংসদ পদটো থকাৰ পাছতো পত্নীক তেখেতে আকৌ ইয়াত বিধায়কৰ পদৰ কাৰণে তেখেতে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছিলে। কিন্তু তাত নোৱাৰিলে যেতিয়া আমাৰ জীৱন গগৈ নামৰ এজন সাধাৰণ প্ৰাৰ্থীক তেওঁ আনি পানি ইয়াত নামমাত্ৰ সিংহাসনত বহাবৰ কাৰণে চেষ্টা কৰিছে। আৰু মুখ হৰুৱাবৰ কাৰণে তেখেতে নিৰ্দলীয় প্ৰাৰ্থী ৰূপে যিসমূহ চাওদাং বৰুৱা ৰূপী নিৰ্দলীয় প্ৰাৰ্থীসমূহ ফিল্ডত পঠিয়াই দিছে যে দুলাল বৰুৱাক অত্যাচাৰ কৰি তাক নিশেষ কৰ। আৰু যিসকল আমাৰ মন্ত্ৰী পৰিষদ আছে, মোৰ সোঁৱে বাৱে দেখিছে, আজি আমাৰ কংগ্ৰেছ আছে, ৰাইজৰ দল আছে, জাতীয় পৰিষদ আছে, CPM, তেওঁলোক আমাৰ মন্ত্ৰী পৰিষদ। আৰু তেওঁলোকে গোটেই সুৰক্ষিত কৰি ৰাখিছে এই গদাপাণিৰ ৰূপত দুলাল বৰুৱাক। আৰু দুলাল বৰুৱা গদাপাণিৰ ৰূপত মই আজি এটা সময়ত মানে মই আত্মগোপন কৰি আছিলো দেশ জাতি ৰক্ষাৰ কাৰণে। আৰু যিসকল আমাৰ আই মাতৃসকল, আজি দেখিছে আমাৰ যিসকল আই মাতৃক তেওঁলোকে ভাবি থৈছে যে 1250 টকাই তেওঁলোকক মানে ৰক্ষণাবেক্ষণ দিব। সেই আইসকল 1250 টকা দি তেওঁলোক যদি অৰুণোদয় দিম বুলি কয়, অৰুণোদয় কৰ্তন কৰি যিসকল আই মাতৃ আছে, সেই আই মাতৃসকলৰ আশীৰ্বাদত, অৰ্থাৎ মহিয়সী ৰূপী, জয়মতী ৰূপী আমাৰ আইসকলে মোক আত্মগোপন কৰাই ৰাখিছিলে। আৰু যেতিয়া এই লালুকোলা বৰফুকনৰ জয়মতী কুঁৱৰী যেতিয়া নিজেই আত্মত্যাগ কৰি দেশ জাতিৰ কাৰণে ৰক্ষা কৰিলে, অৰ্থাৎ আমাৰ আই মাতৃসকলে 1250 টকাক ইতিমধ্যে প্ৰত্যাখ্যান কৰি পেলাইছে। বিজেপি চৰকাৰ 1250 টকাক প্ৰত্যাখ্যান কৰি তেওঁলোকে ইতিমধ্যে চাৰেণ্ডাৰ হৈছে। আৰু গদাধৰ সিংহ ৰূপী দুলাল বৰুৱা ওলাই আহি আসনত বহাবৰ কাৰণে ইতিমধ্যে মন্ত্ৰী পৰিষদৰ এইবিলাক বিষয়া, এজন আছে আমাৰ
যুগল বৰগোহাঁই এখেত আৰক্ষী সমিতিৰ সম্পাদক। অৰ্থাৎ আমাৰ সেই সময়ৰ শাসনকালৰ যিটো আমাৰ গোহাঁই মানে মন্ত্ৰীসভা পৰিষদে ইতিমধ্যে মোক গদাধৰ সিংহ ৰূপে মোক আসনত বহুৱাইছে আৰু এইটো লালুকোলা বৰফুকন আৰু লৰা ৰজাৰ ইতিমধ্যে তেওঁলোকৰ এই অপশাসন ইতিমধ্যে পতন হৈছে বুলি ধৰি লওক। আজি তাৰিখত মই কৈ থৈছো, আপোনালোকে ৰিজাল্টত চাব সেই যিজন কি কয় আপোনাৰ লালুকোলা বৰফুকন ৰূপী প্ৰধান বৰুৱা আৰু চাওদাঙি আৰু কি কয় আপোনাৰ এই লৰা ৰজা ৰূপী জীৱন গগৈ ইতিমধ্যে ইয়াৰ পৰা আঁতৰি গৈছে আৰু শান্তিৰ প্ৰতিষ্ঠা এটা সুশাসন প্ৰৱৰ্তন হবলৈ গৈ আছে এই চিচি বৰগাঁও সমষ্টিত। সেইটোৱে কলো মই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।